So hello guys, I am back with a review like अपना जियो सन क्रिएचर सीजन 2 अपना सीजन 1 যদি চাইছে নেটফ্লিক্সত ৰিলিজ হৈছিলে তো তাৰে सीजन 2 আহি গ'ল তাত কোৰিয়ান ড্ৰামা হয় সো বলক সিৰিজটো কেনেকুৱা আমাৰ ভিডিঅ'লৈকে কৈ আছে ভিডিঅ'টো শেষলৈকে চাওক যদি আপোনালোকে সিজন 1 চাইছে তো সিজন 1 ৰ ভিডিও গম পাইছিলে 1995 ৰ ষ্টৰী দেখাইছিলে আৰু কেনেকুৱা জিওসেন ক্ৰিয়েচাৰ যেটো ক্ৰিয়েচাৰটো কেনেকুৱা হয় কি নাই হেতু হয় বাট এই সিজন 2 টোত আপোনাৰ কি হ'ল ডাইৰেক্ট 1995 টু 2024 ষ্টৰী দেখাইছে কেনেকুৱা ইভলভ হৈ গ'ল আৰু বেক ষ্টৰী দেখা থাকে ইয়াত যোনটো ইয়াত মেইন হিৰোইন জনী আছিলে তাই আপোনাৰ কেনেকুৱা হেতু হেতৰ নিচিনা এটা বস্তুটো মানে এটা মাকে দিয়া পাছত এতিয়া ইভলভ হৈ গ'ল 2024 লৈকে আৰু ইয়াত যোনটো মেইন হিৰো আছিলে পাৰ্ক হো জুন কোৰিয়ান নামবোৰ মই বহুত দিগদাৰ পাওঁ প্ৰনাউন্স কৰিবলৈ সো মই পোষ্টাৰ দি দিছোঁ সো সেই হিৰোটো ইয়াত দেখাই মানে তাৰ খালি ডিঙিত এটা অপাৰেশ্যন হৈ আছে তো সেই মেইন ক্যাৰেক্টাৰটো পুৰণা 1995 ৰ হিৰো হয় নহয় হেতু আপুনি জানিবলৈ মানে পুৰা সিৰিজটো চাব লাগিব আৰু এই সিৰিজটোত আপোনাৰ কি হৈছে নতুন সিৰিজত মানে ইনভেষ্টিগেশন দেখা থাকে বহুত কিছু ইনভেষ্টিগেশন চলি থাকে তো তাতে মেইন হিৰোইন জনী মানে ইনভেষ্টিগেট কৰোতে তাৰপিছত কেনেকুৱা হেবোৰ গোটেইবোৰ মিলি থাকে হেবোৰ আপুনি এই সিৰিজটো চালে গম পাব এটো কেনেকুৱা মানে কন্টিনিউয়েশন কৰিছে এটো সিজনটোত যদি মই ৰিভিউটো দিওঁ মানে এই সিজন 1 টো যদি ইয়াত আছিলে তো সিজন 2 টো মানে ইয়াত হৈ গ'ল এটো সিজন 2 মানে অলপ ৰোমান্টিক ভাৰ্সনটোত বেছি সোমাই দিলে ঠিক আছে আৰু আপোনাৰ সিৰিজটো যেতিয়া চাই থাকিব যেতিয়া আপুনি মানে একচন এটা হ'ব টাইপ ফিল হয় একচনটো আৰম্ভ হয় লগে লগে শেষ হৈ যায় তো হেডখত সেই প্ৰবলেমটো মই পালো মানে আপুনি এক্সাইটমেন্ট হ'ব ইয়াত একচন হ'ব কেলে ইয়াত যিবোৰ ভিলেন নতুন ভিলেন ক্যাৰেক্টাৰবোৰ দেখাইছে বহুত হেভি মানে হেতক বহুত আপগ্ৰেড কৰি দিছে কিন্তু তথাপিও মানে একচনত যেটো লাগিছিলে হেতু নাই মানে শেষ স্টাৰ্ট হয় লগে লগে শেষ হৈ যায় তো সেই হাইপটো মানে অলপ আপুনি কোৰিয়ান এটা একচনৰ যেটো এটা লেভেল থাকে সেই লেভেলটো অলপ কম পাব আৰু ইয়াত বেছি ৰোমান্টিক এংগলটো খুব বেছি দেখাই দিছে আৰু এটা দুখ কথা ইয়াত সিজন 3 কাৰণে আকৌ ক্লিফ হ্যাঙ্গাৰ এৰি দিছে সো হেতুৱে আৰু এই গোটেই সিজনটো আপোনাৰ 7টা এপিসোড হয় 40 to 45 minutes each আপোনালোক এই সিৰিজটো মানে কন্টিনিউয়েশনৰ কাৰণে চাব পাৰে বাট ইমানো এটা মানে হাইপ নহয় সো এনেকুৱা নহয় যে মানে একেবাৰে চাব পাৰিব লাহে লাহে চক খালি সিজন 2 হৈ যায় চালে সিজন 1 টো বহুত বঢ়িয়া আছিল সো যদি আপোনালোকে এস জিওসেন ক্ৰিয়েচৰ বুলে গোটেই সিৰিজটো যদি কন্টিনিউয়েশন চাবলৈ বিচাৰে তেন্তে চক নেচালেও একো নাই মই বাস সিজন 2 যেহেতু ৰিলিজ হ'ল সো মই চাই যেটো ভাল লাগিলে সেইকাৰণে মই ৰিভিউটো দিছো বাকি ইয়াত মানে সিৰিজটোত এনেকুৱা কিছুমান ক্যাৰেক্টাৰবোৰ যোনটো 1995 ত আছিলে ইয়াতো দেখাইছে তো এইকিটা মানে কেনেকুৱা আকৌ 2024 কেনেকুৱা আহি গ'ল হেতু এটা কোৱেশ্চন মাৰ্ক বহুত ডাঙৰ থৈ দিছে সাগে হেবোৰ সব সিজন 3 টানিবলৈ কাৰণে বাকি আপুনি সিৰিজটো যদি সিজন 1 চাইছে এই সিজনত মানে ইমানে কোৱেশ্চন আহিব আপোনাৰ মাইন্ডত মানে কি হৈছে কৰ পৰা আহিছে কেলে হৈছে প্ৰশ্ন ওপৰত প্ৰশ্ন আহিব বাকি কোৰিয়ানৰ ভিজুৱেলছবোৰ গম পায় ইয়াৰ একচন সিকুৱেন্সবোৰ ঠিকে আছে বাট আপ টু দা মাৰ্ক নাই অলপ আছে আৰু পাৰ্ট 1 যিবোৰ ক্ৰিয়েচাৰবোৰ দেখাইছিলে ইয়াত অকল এবাৰ দুবাৰে ক্ৰিয়েচাৰ দেখায় বাকি ষ্টৰী লাইন থাকে আৰু যেহেতু কোৰিয়ান ড্ৰামা বহুত বেছি দীঘলীয়া লেকচাৰ আছে হৈছে ন আৰু এটা জায়গা পৰা এটা বেলেগ এটা জায়গাত যদি বাইক লৈ যায় তো মানে একদম গোটেই বাইকটো চলাই যোৱাই দেখাই দিয়ে মানে পুতুককে বাইকটো ইয়াত ষ্টাৰ্ট কৰি তাত পোৱা নাই হেতুৱে আৰু অলপ লেংদি ফিল হয় বাকি আপোনালোকে সিৰিজটো চক যদি আপোনালোকে সিৰিজটো কন্টিনিউ কৰিব বিচাৰিছে বেলেগ কে ড্ৰামা সিৰিজ বাকি নেক্সট ৰিভিউলৈকে ৰৈ থাকক আৰু এই চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি থাকিব আৰু মোৰ সোশ্যাল মিডিয়া প্লেটফৰ্মবোৰ হ'ব আৰু তেতিয়ালৈকে ৱেট কৰক লাভ ইউ টেক কেয়াৰ বাই বাই